সুমি বৰাৰ বিয়া খাই নিলম্বিত আৰক্ষী জোৱান কি হ'ব সুমি বৰাৰ সৈতে ড্ৰয়িং ৰুমত বহি ফটো তোলা ৰাজনৈতিক নেতাৰ মানুহৰ বিয়া খাবলৈ যোৱাৰ কাৰণে আৰক্ষী বিষয়াক তেওঁলোকে সাসপেন্ড কৰিছে কিন্তু বিয়া নাখালেও তাৰ আগতে ড্ৰয়িং ৰুমত সোফাত বহি থকা ফটো ওলাইছে ৰাজনৈতিক নেতাৰ এই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী বা ডিজিপিয়ে কোনো ধৰণৰ টুইট কৰা নাই প্ৰতিদিনে ৰাজ্যত গড়ে 2টাকৈ হত্যাকাণ্ড আৰু 22টাকৈ চুৰিকাণ্ড প্ৰতি বছৰে গড়ে সংঘটিত হৈছে 1818টা ধৰ্ষণ কাণ্ড চূড়ান্ত ৰূপত ব্যৰ্থ ৰাজ্যৰ গৃহ বিভাগ চৰাইদেউত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত সংবাদমেল আয়োজন কৰি চৰকাৰক কঠোৰ সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিধানসভাত চৰকাৰীভাৱে কোৱা হৈছে যোৱা 7 মাহত 533টা হত্যাকাণ্ড আৰু 4692টা চুৰিকাণ্ড সংঘটিত হৈছে অৰ্থাৎ প্ৰতিদিনে প্ৰায় 2টাকৈ হত্যাকাণ্ড আৰু 22টাকৈ চুৰিকাণ্ড হৈছে চিলনী চোৰৰ উৎপাতত গুৱাহাটী মহানগৰীৰ যুৱতী মহিলাসকলেও আনকি কম্পমান হৈ আছে 25টাকৈ বোমা 15 আগষ্টৰ দিনা সংস্থাপন কৰিলে বুলি আলফাই কৈছে যি সময়ত মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে যে আলফা নিকটীয়া আৰু পৰৱৰ্তী সময়ত তেখেতে এতিয়া কৈছে যে আলফা শক্তিশালী ঠিক তেনেকৈ আমি দেখিছোঁ যে 16 চনৰ পৰা 28 ফেব্ৰুৱাৰী 2023লৈকে সৰ্বমুঠ ধৰ্ষণ কাণ্ডৰ গোচৰ ৰুজু হৈছে ৰাজ্যত 12726টা অৰ্থাৎ প্ৰতি বছৰে গড়ে 1818টা ইয়াৰে গুৱাহাটীতো আপোনালোকে জানে কেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ গুৱাহাটীত হত্যাকাণ্ড হৈ থাকে গুৱাহাটী মহানগৰীত প্ৰায় 452টা গোচৰ ৰুজু হৈছে আৰু নাৰীজনিত গোচৰ 2022 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতে অপৰাধৰ 3468টা গোচৰ ৰুজু হৈছে আৰু এই গোটেইবিলাক বিষয়টো লৈ চৰকাৰে যেনেধৰণে স্মাৰ্ট পুলিচে কাম কৰিব লাগে সেইখিনি কৰা নাই বিভিন্ন ধৰণৰ এতিয়া কোনোবা মানুহৰ বিয়া খাবলৈ যোৱাৰ কাৰণে আৰক্ষী বিষয়াক তেওঁলোকে সাসপেন্ড কৰিছে কিন্তু বিয়া নাখালেও তাৰ আগতে ড্ৰয়িং ৰুমত সোফাত বহি থকা ফটো ওলাইছে ৰাজনৈতিক নেতাৰ এই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী বা ডিজিপিয়ে কোনো ধৰণৰ টুইট কৰা নাই এই গতিকে ঘটনাবিলাক উতলীকৰণ কৰিবলৈ কেতিয়াবা CIDক দিয়া হয় যে ডাঙৰ ডাঙৰ নেতা জড়িত আছে নেকি এইবিলাক কাণ্ডত নহ'লে বছৰ বছৰ ধৰি কেনেকৈ সাধাৰণ মানুহৰ পইচা লুণ্ঠন কৰি কিবা স্কিমত মানে পঞ্জী স্কিম ইত্যাদি হৈ আছে উজনি নামনি সকলোতে সাধাৰণ ৰাইজৰ এই কথাবিলাক আমি নাজানো এই গতিকে আমি যেটো এই মানে অসমত যে 22টা লোকসভা নিৰ্বাচনৰ পিছত ধৰ্ষণৰ কাণ্ড হৈছিলে সেইখিনি সময়ত কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছিলে কংগ্ৰেছক ভোট দিয়াৰ কাৰণে উজনি অসমত কংগ্ৰেছ জিকাৰ কাৰণে ধুবুৰীত কংগ্ৰেছ জিকাৰ কাৰণে এই ঘটনা বৃদ্ধি হৈছে যিটোৱে পূৰ্বৰ তথ্যৰ লগত কোনো এটা সমিলমিল নেদেখায় ইয়াৰ ৰাজনীতিকৰণ কৰা হৈছিল আমি সদায় কওঁ অপৰাধীৰ কোনো ধৰ্ম নাই অপৰাধীৰ নিচিনাকৈ ধৰিব লাগে চৰকাৰৰ বিত্তীয় অৱস্থাক লৈও এজাউৰি দিলে দেৱব্ৰত শইকীয়াই 2016 চনত অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেই সময়ৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই ঠকা হৰকা কৰিছিল যে মই এতিয়া দৰমহা দিব নোৱাৰোঁ মই ঠিকাদাৰক বিল দিব নোৱাৰোঁ কাৰণ 10,000 কোটি টকাৰ ধাৰ সেই চৰকাৰখনে লগাই থৈ গৈছে তাৰ পৰৱৰ্তী সময়ত আমি যেতিয়া এখন শ্বেতপত্ৰ দাবী কৰিলোঁ এই শ্বেতপত্ৰত ওলালে 10,000 কোটি টকাৰ ধাৰ সেই সময়ত কংগ্ৰেছ চৰকাৰে লগোৱা নাছিল 15 বছৰ শাসনৰ পিছত বৰঞ্চ কিছু ধন সঞ্চয় কৰি গৈছিল কিন্তু আপোনালোকে জানে এতিয়া প্ৰতি মাহে মাহে 1000 কোটি টকা লৈ থাকে ঋণ আৰু এতিয়া অসমৰ 1.5 লাখতকৈ অধিক কোটি টকা ঋণ এই চৰকাৰখনে লৈছে আৰু এহাতেদি তেওঁলোকে কয় আমাৰ অৱস্থা ভাল আমাক সেইকাৰণে ঋণ দিছে কিন্তু ঋণগ্ৰস্ত হ'লে মানে শ্ৰীলংকাৰ নিচিনা আমাৰ দেশখন হ'বলৈ আৰ্জেণ্টিনাৰ নিচিনা ব্ৰাজিলৰ নিচিনা হ'বলৈ বেছি সময় নালাগিব আনফালে বিজেপিৰ আহফলা ৰাজনীতিৰ বিপৰীতে সমন্বয়ৰ বাৰ্তা লৈ ৰাজ্যৰ প্ৰতিটো চুকে কোণে যাব কংগ্ৰেছ প্ৰতিটো ব্লক আৰু মণ্ডল পৰ্যায়ত কংগ্ৰেছে সভা আয়োজন কৰি উদঙাই দিব মুখ্যমন্ত্ৰীৰ প্ৰকৃত স্বৰূপ মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি আৰু সুৰক্ষিত কৰাৰ স্বাৰ্থত মূল সমস্যাসমূহৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে এনে নীতি সভাই ভৰ্ৎসনা কৰে কংগ্ৰেছ দলৰ প্ৰতিজন কৰ্মীয়ে দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীৰ আচল স্বৰূপ ৰাইজৰ আগত দেখুৱাই দিবলৈ ব্লক আৰু মণ্ডল পৰ্যায়ত সভা অনুষ্ঠিত কৰি ৰাইজক এই বিষয়ে সচেতন কৰিব ঐতিহাসিক চৰাইদেউত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আয়োজন কৰি ৰাইজৰ স্বাৰ্থত কংগ্ৰেছে কাম কৰি যাব বুলিও ঘোষণা কৰে দেৱব্ৰত শইকীয়াই নিউজ ডেস্ক ৰিপোৰ্ট
দিকপ্ৰস্কাৰেন